বিষয়ববীয়াসকল আজি বৰ গৰম, গতিকে গৰমৰ মাজত আমি বিভিন্ন জিলাৰ পৰা বিভিন্ন ব্লকৰ পৰা গাড়ী লৈ কষ্ট কৰি আহি সমবেত হৈছোঁ। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। তাৰমানে পেট হ'ল শিক্ষকৰ যোগ্যতা অৰ্জন কৰা এটা বিষয়। এই বিষয়টো হিমন্ত বিশ্ব শৰ্মাৰ আগতে আমি গৌতম বৰাৰ দিনত, গৌতম বৰা যেতিয়া শিক্ষামন্ত্ৰী আছিলে 2005 চনত আমি শিক্ষকৰ যোগ্যতা অৰ্জন কৰিছোঁ বুলি চৰকাৰে আমাক স্বীকৃতি দিছে। গতিকে এতিয়া পেট ডিএলএডৰ কোনো প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বয়সত মন্ত্ৰী সৰু, তেখেত শিক্ষামন্ত্ৰী হৈ আমাৰ জীৱন বৰবাদ কৰি দিছে। 15 বছৰে শিক্ষামন্ত্ৰী আছিলে এই হিমন্ত বিশ্ব শৰ্মা, যাৰ কাৰণে আজি আমাৰ জীৱন বৰবাদ হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'লে লাভ নাই। তেখেতে আমাক য'ত প্ৰমোচন দিব লাগে, 1990 চনত বিদ্যালয় স্থাপন কৰি সুদীৰ্ঘ 30 বছৰ বিনা বেতনে চাকৰি কৰাৰ পিছত আমাক এতিয়া প্ৰমোচনৰ বাদে আমাক দিলে ডিমোচন। আমাক য'ত প্ৰমোচন দিব লাগে তাক ডিমোচন দি আমাক টিউটৰ সজালে। টিউটৰ কোনো ৰাজ্যতেই নাই, কোনো ৰাজ্যত কোনো টিউটৰ নাই। যদিও 2-এখন ৰাজ্যত আছে, তাত গেষ্ট শিক্ষক বুলি আছে। গেষ্ট শিক্ষক, টিউটৰ নহয়। টিউটৰ হ'ল ঘৰুৱা শিক্ষক। আমাক টিউটৰ সজাই 10,000 12,000 টকা দি কুকুৰৰ দৰে হয় মানে আমাক হেৰিৰ দৰে আমাক শ্ৰমিকৰ দৰে কাম কৰি আছে। সমকাল আৰু সম অধিকাৰ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাক 15 বছৰ অতিশয় আমাক দুখ দিছে। তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকল বয়সত আমাতকৈ বহুত সৰু। তেখেতসকল যেতিয়া বিদ্যালয়ত পঢ়ে তেতিয়া আমি বিদ্যালয়ত শিক্ষকতা কৰোঁ। তেওঁলোকে কি আইন বনাব? আমাৰ ওপৰত কি আইন বনাব?